যোৰহাটত আজিৰ দিনটোত অনুষ্ঠিত হৈছে বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো মন্ত্ৰী MLAৰ লগতে যোৰহাট বিমানবন্দৰৰ পৰা ৰাওনা হৈছে নগৰৰ মাজমজিয়াত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভালৈ। তেনে সময়তে এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে পথচাৰী। যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অক্সিজেন ভৰ্তি এখন ট্ৰেইলাৰে আজিৰ দিনটোত অত্যন্ত আৰক্ষী তথা প্ৰশাসন নিয়োগ কৰা অৱস্থাতো অভাৰব্ৰিজৰ তলেদি সৰকাবলৈ চেষ্টা কৰোঁতে হঠাতে ব্ৰিজৰ তলত লাগি ধৰে। ইয়াৰ পিছত আৰক্ষী উপস্থিত হৈ গাড়ী চকাৰ বাম কমাই দিয়াত বাহনখন যাব পৰা হয়। স্থানীয় ৰাইজে ভয় শংকাত ভোগা বুলি উল্লেখ কৰে। অৱশেষত আৰক্ষীয়ে বাহনখন লৈ যোৱাত সকাহ প্ৰকাশ কৰে যদিও স্থানীয় ৰাইজে নিৰ্মিত অভাৰব্ৰিজৰ অংশত ক্ষয়ক্ষতি হয় বুলি জানিব দিয়ে। দুৰ্ভাগ্যজনক কথা এই যে যোৰহাট অভাৰব্ৰিজখন এনেকুৱা এটা দাখিলতি অভাৰব্ৰিজৰ তলত লাগি থৈ যায় এখন ট্ৰেইলাৰ। দেখিছে আপোনালোকে নাইট্ৰজেন ভৰ্তি ট্ৰেইলাৰ এখন। যিহেতু আজি স্বয়ং মুখ্যমন্ত্ৰী আজি যোৰহাটত আহিব, তেওঁ এইখন অভাৰব্ৰিজৰ ওপৰেদি যে দুৰ্ঘটনাৰ পৰা যে ক্ষতি হ'ব বা কিবা এটা আজি বিস্ফোৰণৰ পৰা ক্ষতি মানুহৰ পৰিত্ৰাণ পাইছে, ইয়াৰ ডাঙৰ প্ৰশ্ন আজি। আৰু এই অঞ্চলত এনেকুৱা জনবহুল অঞ্চল যোৰহাট মেডিকেলৰ ফ্ৰণ্টত যে মানুহ দেখিলে আপুনি দেখিব মানুহ অসংখ্য মানুহ আৱৰি ধৰিছে আৰু যে ইয়াৰ পৰা যে বিস্ফোৰক নহ'ব নুই কৰিব নোৱাৰে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।